মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি NRC সংক্ৰান্তত কেইটামান বিতৰ্কিত মন্তব্য কৰিলে আৰু তেখেতে ক'লে যে NRC যিসকলৰ নাম নাথাকিব তেওঁলোকক ঢকিয়াই বাংলাদেশলৈ খেদি পঠিওৱা হ'ব। মই মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা সোঁৱৰাই দিব বিচাৰিছোঁ যে NRCখন মুখ্যমন্ত্ৰী মহোদয়ৰ ইচ্ছাত হোৱা নাই, উচ্চতম ন্যায়ালয়ৰ এটা SOP মতে উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি এটা SOP মতে NRCখন প্ৰস্তুত হৈছে আৰু সেই NRC যেটো নিয়মাৱলী উচ্চতম ন্যায়ালয়ে বান্ধি দিছিল, যি নিৰ্দেশনা দিছিল, তাত এটা কথা কোৱা হৈছিল যে প্ৰথম ড্ৰাফট লিষ্ট ওলোৱাৰ পিছত ক্লেইম আৰু অবজেকশ্যনৰ কাৰণে এটা সময় দিয়া হ'ব। তাৰ পিছত ক্লেইম অবজেকশ্যনৰ পিছত আকৌ হিয়াৰিঙৰ ক্ৰছ ভেৰিফিকেশ্যন কৰিবলৈ 20% মানুহৰ আৰু সেই ক্ৰছ ভেৰিফিকেশ্যনৰ নামত প্ৰায় 28% মানুহক অসমৰ বিভিন্ন জিলাৰ পৰা বেলেগ বেলেগ জিলালৈ মানুহ গৈ তাতে ক্ৰছ ভেৰিফিকেশ্যনৰ নামত হিয়াৰিঙো কৰিলে আৰু তাৰ পিছত ফাইনেল ড্ৰাফট লিষ্ট ওলাল আৰু ফাইনেল ড্ৰাফট লিষ্টৰ পৰা যিসকলৰ নাম বাদ পৰিব উচ্চতম ন্যায়ালয়ে জাৰি কৰা নিৰ্দেশনা অনুসৰি সেই লোকসকলক ৰিজেকশ্যন স্লিপ দিব লাগিব। অৰ্থাৎ তেওঁলোকৰ নাম কিয় NRCত অন্তৰ্ভুক্ত নহ'ল, কি কাৰণত তেওঁলোকৰ নাম বাহিৰত থাকি গ'ল, এই কাৰণ দৰ্শাই তেওঁলোকক ৰিজেকশ্যন স্লিপ দিব আৰু সেই ৰিজেকশ্যন স্লিপ লৈ সেই বাদ পৰা লোকসকলে তেওঁলোকে ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলত গৈ তেওঁলোকে আবেদন কৰিব যে মই ভাৰতীয় নাগৰিক আৰু মোৰ নাম NRCৰ পৰা কৰ্তন হৈছে বা বাদ পৰিছে। তেতিয়া ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে তেওঁলোকৰ সকলো তথ্য পাতি পৰীক্ষা কৰি চাব যে তেওঁলোক সঁচাকৈ ভাৰতীয় হয় নে নহয়, আৰু যদি তেওঁলোকৰ যিবিলাক তথ্য পাতি আছে সেইবিলাক চাই যদি ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে এই কথাটো প্ৰমাণ পায় যে তেওঁলোক ভাৰতীয় নাগৰিক, তেওঁলোকৰ নাম NRCৰ পৰা বাদ পৰিছে, তেনেহ'লে তেওঁলোকক ভাৰতীয় বুলি ৰায়দান কৰিব FTA আৰু তাৰপিছত সেই মানুহসকলৰ নাম পুনৰ NRCত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে যোগ্য হ'ব। আৰু ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে সেই লোকসকলৰ নাম আৰু তেওঁলোকৰ তথ্য পাতি পৰীক্ষা কৰি যদি দেখা পায় যে তেওঁলোক ভাৰতীয় নাগৰিক নহয়, তেনেহ'লে তেওঁলোকে এইটো ৰায়দান কৰিব যে তেওঁলোক ভাৰতীয় নহয় আৰু তেওঁলোকৰ নাম NRCত আৰু অন্তৰ্ভুক্ত নহয়। গতিকে মুখ্যমন্ত্ৰী মহোদয়ে এতিয়া যে কৈ আছে NRCত নাম নথকা লোকক ঢকিয়াই বাংলাদেশলৈ প্ৰেৰণ কৰা হ'ব, মই প্ৰথমতে মুখ্যমন্ত্ৰীক এটা প্ৰশ্ন সুধিব খুজিছোঁ যে উচ্চতম ন্যায়ালয়ে যিটো SOP জাৰি কৰিছিল সেই অনুসৰি NRCৰ চূড়ান্ত তালিকা প্ৰকাশৰ প্ৰায় 4-5 বছৰ পাৰ হোৱাৰ পিছতো আজিলৈকে যি 19 লাখ মানুহৰ নাম NRCৰ বাহিৰত থাকি গ'ল, তেওঁলোকক এতিয়ালৈকে এজন মানুহকো ৰিজেকশ্যন শ্লিপ কিয় দিয়া নহ'ল, তেওঁলোকৰ নাম যে NRCত কিয় অন্তৰ্ভুক্ত নহ'ল সেইটো কাৰণ দৰ্শাই এতিয়ালৈকে কিয় ৰিজেকশ্যন শ্লিপ দিয়া নহ'ল। যদি এই চৰকাৰে সঁচাকেই বিদেশী সমস্যাটোৰ স্থায়ী সমাধান বিচাৰে আৰু NRCৰ আধাৰত বিদেশী চিনাক্তকৰণ কৰি বহিষ্কাৰ কৰিব বিচাৰে, সঁচাকৈ যদি চৰকাৰৰ সদিচ্ছা আছে, তেনেহ'লে তেওঁলোকে ইমান দিনলৈকে সকলো ৰিজেকশ্যন শ্লিপ দিব লাগিছিল আৰু সেই লোকসকলক FTAত যোৱাৰ কাৰণে তেওঁলোকক সুবিধা দিব লাগিছিল। তাৰপিছত FTA ফৰেইনাৰ্ছ ট্ৰাইব্যুনেলে কি জাজমেণ্ট দিয়ে সেই অনুসৰি তেওঁলোকৰ ভাগ্য নিৰ্ধাৰণ হ'ব। কিন্তু আজিলৈকে এজন লোককো ৰিজেকশ্যন শ্লিপ দিব নোৱাৰা মুখ্যমন্ত্ৰীয়ে কৈ আছে বাংলাদেশীক NRCত নাম নথকা লোকক বাংলাদেশত ঢকিয়াই খেদি পঠিওৱা হ'ব। এইটো এটা দুৰ্ভাগ্যজনক আৰু লজ্জাজনক কথা। দ্বিতীয় কথাটো হ'ল NRCৰ পৰা যি 19 লাখ মানুহৰ নাম বাদ পৰিছে তাত আধাতকৈ বেছি তেওঁলোক মুছলমান নহয়, অমুছলমান লোক, বহুত ট্ৰাইবেল, অসমৰ বিভিন্ন ট্ৰাইবেল জনগোষ্ঠী বড়ো, তিৱা, কাৰ্বি, মিচিং, ৰাভা আৰু অন্যান্য আহোম বিভিন্ন জনগোষ্ঠীৰ লোকৰ নাম বাদ পৰিছে, 19 লাখৰ ভিতৰত আছে। গতিকে সেই লোকসকলকো ঢকিয়াই বাংলাদেশত প্ৰেৰণ কৰা হ'ব নেকি, বাংলাদেশত খেদিব নেকি মুখ্যমন্ত্ৰীয়ে, এই কথাটো কিন্তু স্পষ্ট কৰা নাই। যদি 19 লাখৰ 19 লাখেই মুছলমান হ'লেহেঁতেন তেনেহ'লে তেওঁ ঢকিয়াই বাংলাদেশত খেদি পঠিওৱা বুলি ক'লে অসমৰ কিছু লোক আনন্দিত হ'লেহেঁতেন, ভাল পালেহেঁতেন আৰু মুখ্যমন্ত্ৰীক ধন্যবাদ দিলেহেঁতেন। কিন্তু বাকী ট্ৰাইবেল আৰু অন্য জনগোষ্ঠীৰ যিসকলৰ নাম অন্তৰ্ভুক্ত হোৱা নাই তেওঁলোকক বাংলাদেশত খেদি পঠিওৱা হ'ব নেকি। 3 নম্বৰ কথাটো হ'ল যে NRCত অন্তৰ্ভুক্ত নোহোৱা যিসকল বিদেশী আছে, যিসকল নাম অন্তৰ্ভুক্ত হোৱা নাই, তেওঁলোক বাংলাদেশত যদি অন্য দেশৰো হয়, অন্য দেশৰো হ'ব পাৰে, ম্যানমাৰৰ হ'ব পাৰে, নেপালৰ হ'ব পাৰে, ভূটানৰ হ'ব পাৰে,
পাকিস্তান শ্ৰীলংকা বা অন্যান্য দেশৰ হ'ব পাৰে সকলোকে বাংলাদেশতেই পঠিওৱা হ'ব নেকি মুখ্যমন্ত্ৰীয়ে যে ক'লে তাৰপিছত আৰু এটা প্ৰশ্ন মোৰ হ'ল যে মুখ্যমন্ত্ৰীয়ে এটা কথা মনত ৰখা উচিত যে যিসকলক তেওঁ সকলোকে ঢুকিয়াই ঢুকিয়াই বাংলাদেশত প্ৰেৰণ কৰিব বুলি যে ক'লে NRCৰ যেতিয়া প্ৰক্ৰিয়া চলি আছিল তেতিয়া নিশ্চয় মুখ্যমন্ত্ৰী মনত আছে যে অসমৰ এগৰাকী তদানীন্তন বিধায়ক আৰু অসমৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈ ডাঙৰীয়াৰ সুযোগ্য সন্তান কেপ্টেইন ৰবীন বৰদলৈ তেওঁ 71ৰ আগৰ কোনো লিগেসি ডাটা পোৱা নাছিল এই কথাটো কিন্তু বাতৰি কাকতত প্ৰকাশ পাইছিল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ডাঙৰীয়াৰ সুযোগ্য সন্তান বৰ্তমান অসম বিধানসভাৰ বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও 71ৰ আগৰ একো লিগেসি বিচাৰি পোৱা নাছিল NRCত এপ্লাই কৰিবলৈ এই কথাবিলাক অসমৰ বাতৰি কাকতত প্ৰকাশ পাইছিল সেইকাৰণে আজি দেৱব্ৰত শইকীয়া কেপ্টেইন ৰবীন বৰদলৈ তেওঁলোক বাংলাদেশী বুলি ক'ব পাৰিব নেকি মুখ্যমন্ত্ৰীয়ে বা তেনে লোকসকলক ঢকিয়াই ঢকিয়াই বাংলাদেশত প্ৰেৰণ কৰিব পাৰিব নেকি মুখ্যমন্ত্ৰীক মই এটা কথা কৈছোঁ যে এনে ধৰণৰ উগ্ৰ সাম্প্ৰদায়িক মন্তব্য কৰি অসমৰ 2026 নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ পৰিৱৰ্তে এটা কথা আপুনি স্বীকাৰ কৰক যে এই যে অসমত 70 লাখ 80 লাখ 1 কোটি 1.5 কোটি বাংলাদেশী সোমাই আছে বুলি যে অপপ্ৰচাৰ চলোৱা হ'ল বিগত 40-50 বছৰ ধৰি অসমৰ সামাজিক ৰাজনৈতিক প্ৰেক্ষাপটটো গৰম কৰি ৰখা হ'ল আৰু অসমবাসীক এটা ভুৱা এটা ধাৰণা দিয়া হ'ল যে অসমত লাখ লাখ বা কোটিতকৈ অধিক বাংলাদেশী সোমাই আছে তাৰপিছত 83 পৰা 85 ৰ ভিতৰত 52 লাখ লোকক নোটিছ দি পেলাই হিয়াৰিং কৰা হ'ল বাংলাদেশী নাপালে তাৰপিছত এই লোকসকলক 89 চনত কটকটীয়া তেওঁলোকৰ নিৰীক্ষণৰ মাজেদি তথ্যপাতি চাই মেলি ভোটাৰ লিষ্ট প্ৰস্তুত কৰা হ'ল 97তো কৰা হ'ল তাৰপিছত যদি সন্দেহযুক্ত কিছু লোক পাইছিল 97ত তেওঁলোকক ডি ভোটাৰ খোজোৱা হ'ল পিছত কংগ্ৰেছ চৰকাৰে আৰু 5 লাখ লোকক ডি ভোটাৰ খোজোৱা হ'ল তেওঁলোকক আকৌ FTA তেওঁলোকৰ নাগৰিকত্ব পৰীক্ষা কৰিলে তাৰপিছত NRC কৰোঁতেও আকৌ কটকটীয়াভাৱে তেওঁলোকৰ নথি পত্ৰবিলাক চাই মেলি যেতিয়া তেওঁলোকক NRCৰ ড্ৰাফ্ট প্ৰকাশ কৰা হ'ল তাৰপিছত দেখা গ'ল যে 19 লাখ মানুহৰ নাম NRCৰ পৰা বাহিৰত আছে তাত বহুত ট্ৰাইবেল অন্যান্য জনগোষ্ঠীৰ লোক আছে মুছলমান লোক তাত কেইলাখ মানুহ মাত্ৰ আছে ইমানবিলাক বিগত 40-50 বছৰ ইমানবাৰ হিয়াৰিং ইমান ধৰণৰ বাৰে বাৰে ইয়াত চালনি মাৰি মাৰি এই তন্নকৈ পৰীক্ষা কৰাৰ পিছতো আজিৰ দিনত যে এই তেওঁলোকে কোৱা মতে 70 লাখ 80 লাখ 1 কোটি 1.5 কোটি বাংলাদেশী যে নোলাল এইটো যে এটা ভুৱা অপপ্ৰচাৰ আছিল আৰু ভুৱা অপপ্ৰচাৰ কৰাই কিছুমান চান্দাজীৱী সংগঠনে অসমৰ মানুহৰ পৰা কোটি কোটি টকা চান্দা সংগ্ৰহ কৰি ইমান দিন তেওঁলোকে অসমবাসীক এটা বিভ্ৰান্ত কৰি আহিছিল বহুতে ৰাজনৈতিক দল কৰি তেওঁলোকে চৰকাৰ কৰিছিল এইটো শেষত গৈ পেলাই যে প্ৰমাণ হ'ল যে অসমত কিছু সংখ্যক বাংলাদেশী ওলাব পাৰে আজিও আপুনি মুখ্যমন্ত্ৰী মহোদয় কৈছো আপুনি ঘৰে ঘৰে যাওক অসমত গৈ পেলাই পৰীক্ষা কৰক কেইহাজাৰ মান হয়তো ওলাব পাৰে সেইবিলাক যে ভুৱা আছিল 70 লাখ 80 লাখ 1 কোটি 1.5 কোটি গতিকে সেই কথাটো মানি লৈ আজি আৰু এই কথাটোলৈ পানী ঘোলা নকৰি অসমত যিসকল বাংলাদেশী প্ৰকৃত বাংলাদেশী ওলাই আমি সকলোৱে লাগি মেলি সেই সকলক চিনাক্ত কৰি অসমৰ পৰা খেদি পঠিয়াই বাকি সকলোকে আস্থা বিশ্বাসত লৈ আমি বৃহত্তৰ অসমীয়া জাতি গঠন কৰি অসমখনক কেনেকৈ উন্নয়নৰ পথত আগুৱাই লৈ যাম অসমত মাহেকত বাৰে বাৰে বাহিৰৰ পৰা 500,000 কোটি টকা ধাৰ লৈ পেলাই অসম চলোৱাৰ পৰিৱৰ্তে অসমখনক কেনেকৈ আমি অৰ্থনৈতিকভাৱে টনকিয়াল কৰিম সকলোৱে মিলি সেই চেষ্টা কৰিব লাগে মুখ্যমন্ত্ৰী মহোদয় সেই সত্যটো স্বীকাৰ কৰি প্ৰকৃত বাস্তৱতা বুজি পাই উপলব্ধি কৰি অসমখন চলোৱাৰ কাৰণে আমাৰ সকলোকে লগত সহযোগ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনালোঁ ধন্যবাদ